নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছো। বন্ধুসকল, মোৰ নাম গোবিন্দ নস্কৰ, মই জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে বিভিন্ন উপায়সমূহ আপোনালোকক মই প্ৰদান কৰি থাকো। গতিকে অনুগ্ৰহ কৰি যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, মোৰ ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আগন্তুক সৰস্বতী পূজা উপলক্ষে আৰু আহিবলগীয়া মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত আপোনাৰ সন্তানে যাতে ভাল ফলাফল লাভ কৰিব পাৰে, তেওঁলোকৰ যাতে মনে বিচৰা ধৰণে পৰীক্ষাত ফলাফল লাভ কৰিব পাৰে, পৰীক্ষাত গৈ যাতে তেওঁলোক কনফিউজ নহয়, যিখিনি তেওঁলোকে পঢ়া শুনা কৰিছে সেইখিনি যাতে তেওঁলোকে ভালকৈ পৰীক্ষা হলত গৈ লিখিব পাৰে, তেওঁলোকৰ কনফিডেন্স লেভেল যাতে কোনো কাৰণতে দুৰ্বল হৈ নাযায়, তাৰ কাৰণে মই কেইটামান স্পেচিয়েল উপায় লৈ আহিছো। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, মই আগতেও আপোনালোকৰ লগত পৰীক্ষাত ভাল ফলাফলৰ কাৰণে পৰীক্ষাৰ্থীসকলে কি উপায় কৰিব লাগে সেই বিষয়ে জনাইছিলো। আজিও মই ঠিক তেনেকৈ কেইটামান বিশেষ উপায় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বন্ধুসকল, প্ৰথম উপায়টো সম্পৰ্কে ক'বলৈ আগবাঢ়িছো। প্ৰথম কথাটো হ'ল, যদি আপোনালোকৰ সন্তানৰ পৰীক্ষা সোমবাৰে পৰে, তেন্তে আপোনালোকে সন্তানক ঘৰৰ পৰা ওলাই যোৱাৰ আগত অলপ গাখীৰ আৰু চেনি খুৱাই পঠাব। লগতে তেওঁলোকৰ লগত এটা এনেকুৱা কলম দিব, যিটো কলমৰ বাঁহটো কালাৰটো হয় হোৱাইট, আৰু তেওঁলোকক কপালত এটা চন্দন, বগা চন্দন এটা ফুট তেওঁলোকক দি পঠাব নাপাহৰিব। এনে কৰিলে সেইদিনাখনি যিহেতু সোমবাৰৰ দিনা চন্দ্ৰমাৰ শক্তি প্ৰবল থাকে, গতিকে চন্দ্ৰমাৰ কৃপা দিছে তেওঁলোকৰ লাভ হ'ব, পৰীক্ষাত তেওঁলোকে মনে বিচৰা ধৰণে ভাল ফল দেখাব পাৰিব। দ্বিতীয়তে, যদি আপোনাৰ সন্তানৰ পৰীক্ষা কোনো মঙলবাৰৰ দিনা পৰে, তেন্তে আপোনালোকে নিজ সন্তানক ঘৰৰ পৰা যোৱাৰ আগত অকণমান গুড় খুৱাই পঠাব আৰু লগতে তেওঁলোকক এনেকুৱা এটা কলম দি পঠাব, যিটো কলমৰ বাহিৰৰ ছাইডটো অৰ্থাৎ কভাৰটো ৰঙা ৰঙৰ হয়, আৰু তেওঁলোকক ঘৰৰ পৰা ওলাওঁতে ৰক্ত চন্দন বা ৰঙা চন্দনৰ এটা ফুট আপোনালোকে দি পঠাব। বন্ধুসকল, চাব তেওঁলোকৰ সেইদিনাখনি পৰীক্ষা ভাল হ'ব, তেওঁলোকে মনে বিচৰা ধৰণে পৰীক্ষাত নম্বৰ লাভ কৰিব। তৃতীয়তে, যদি আপোনালোকৰ সন্তানৰ পৰীক্ষা কোনো বুধবাৰৰ দিনা হয়, তেন্তে তেওঁলোকক ঘৰৰ পৰা যোৱা আগমুহূৰ্তত যিকোনো লাড়ু, বুনিয়াৰ লাড়ু হওক, তিলৰ লাড়ু হওক, যিকোনো লাড়ু এটা খুৱাই পঠাব আৰু তেওঁলোকক এনেকুৱা এটা কলম দি পঠাব, যিটো কলমৰ বাঁহটো কালাৰটো হয় গ্ৰীণ, আৰু তেওঁলোকক যোৱাৰ আগমুহূৰ্তত কপালত অষ্টগন্ধৰ তিলক দি পেলাই পৰীক্ষালৈ পঠাব। চাব সেইদিনাখনি তেওঁলোকৰ পৰীক্ষা ভাল হ'ব, মনে বিচৰা ধৰণে তেওঁলোকে পৰীক্ষাত ৰিজাল্ট লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুসকল, অষ্টগন্ধ এটা পূজাৰ সামগ্ৰী হয়, সেইটো আপোনালোকে পূজাৰ যিকোনো দোকানত বিচাৰিলে পাই যাব, আৰু সেই অষ্টগন্ধৰ সহায়ত তিলক লোৱা হয়। বন্ধুসকল, যদি আপোনালোকৰ সন্তানৰ পৰীক্ষা কোনো বৃহস্পতিবাৰৰ দিনা পৰে, তেন্তে আপোনালোকে নিজ সন্তানক ঘৰৰ পৰা যোৱা মুহূৰ্তত দৈৰ লগত অকণমান চেনি মিলাই তেওঁলোকক খুৱাই পঠাব। লগতে তেওঁলোকক এনেকুৱা এটা কলম দি পঠাব, যিটো কলমৰ বাহিৰৰ কালাৰটো অৰ্থাৎ বাঁহৰ কালাৰটো য়েল্ল' হয় অৰ্থাৎ হালধীয়া হয়, আৰু লগতে তেওঁলোকক কেঁচা হালধিৰ তিলক এটা দি পঠাবলৈ নাপাহৰিব। যদি আপোনালোকৰ সন্তানৰ পৰীক্ষা যিকোনো শুক্ৰবাৰৰ দিনা হয়, তেন্তে আপোনালোকে সন্তানক পৰীক্ষা দিবলৈ যোৱাৰ মুহূৰ্ততে গাখীৰৰ পৰা বনোৱা যিকোনো এটা মিঠাই খুৱাই পঠাব, আৰু লগতে তেওঁলোকক এনেকুৱা এটা কলম দি পঠাব, যিটো কলমৰ বাহিৰৰ কালাৰটো অৰ্থাৎ বাঁহৰ কালাৰটো হোৱাইট বা ক্ৰীম হয়, আৰু লগতে তেওঁলোকৰ কপালত এটা বগা চন্দনৰ এটা তিলক লগাই তেওঁলোকক পৰীক্ষা দিবলৈ পঠাব। চাব তেওঁলোকে সেইদিনাখনি পৰীক্ষাত ভাল নাম্বাৰ পাবলৈ সক্ষম হ'ব, মনে বিচৰা ধৰণে তেওঁলোকে ৰিজাল্ট কৰিবলৈ সক্ষম হ'ব। যদিহে আপোনালোকৰ সন্তানৰ পৰীক্ষা যিকোনো শনিবাৰৰ দিনা হয়, তেন্তে আপোনালোকে আপোনাৰ সন্তানক পৰীক্ষা হললৈ পঠোৱাৰ আগমুহূৰ্তত অকণমান আদা আৰু অকণমান নিমখ খুৱাই পঠাব। লগতে তেওঁলোকক এনেকুৱা এটা কলম দি পঠাব, যিটো কলমৰ বাহিৰৰ কালাৰ কভাৰটো অৰ্থাৎ বাঁহৰ কালাৰটো হয় ব্লু অৰ্থাৎ নীলা ৰঙৰ, আৰু তেওঁলোকক কপালত এটা কাজলৰ তিলক দি পঠাবলৈ নাপাহৰিব। চাব সেইদিনাখনি আপোনাৰ সন্তানৰ পৰীক্ষাও ভাল হ'ব, পৰীক্ষাত মনে বিচৰা ধৰণে ৰিজাল্ট লাভ কৰিব। বন্ধুসকলে, এই গোটেইকেইটা উপায় অত্যন্ত পৰীক্ষিত উপায় আৰু জ্যোতিষীয় উপায়। এইকেইটা উপায় যদি আপোনালোকে কৰে, আপোনালোকে চাব যে আপোনাৰ সন্তানে পৰীক্ষা হলত গৈ কনফিউজ নহয়, যিখিনি পঢ়ি গৈছে তেওঁলোকে সেইখিনি ভালকৈ লিখিব পাৰিব, তেওঁলোকৰ পৰীক্ষাত প্ৰশ্ন এৰি থৈ আহিবলগীয়া নহয়।
আৰু বন্ধুসকল মই ইয়াত যি কলমৰ কথা কৈছো কলমৰ চিয়াহীৰ কালাৰটো যিয়ে হওক ব্লেক হওক ব্লু হওক কোনো কথা নাই কিন্তু কলমৰ বাহটো অৰ্থাৎ কভাৰটো কালাৰটো কথাহে মই কৈছো গতিকে আপোনালোকে এইটো কথা ধ্যান ৰাখিব দ্বিতীয়তে আপোনালোকৰ সন্তানক পৰীক্ষালৈ যোৱা আগমুহূৰ্তত এটা মই আপোনালোকক যন্ত্ৰ লিখি দিছো এই যন্ত্ৰটো কোনো এখন বগা কাগজত ৰঙা কলমৰ সৈতে ভালকৈ অংকন কৰিবলৈ ক'ব অংকন কৰি তাৰ সন্মুখতে ধূপ এডাল জ্বলাই মনে মনে মা সৰস্বতীৰ মন্ত্ৰ অৰ্থাৎ ওম এং মহা সৰস্বতী নমঃ এই মন্ত্ৰটো মনে মনে জপ কৰি সেই কাগজখন যিখন কাগজত আপোনালোকে সেই ৰঙা কলমৰ সৈতে যন্ত্ৰটো লিখিছে আৰু যন্ত্ৰটো মই স্ক্ৰীনত দি দিছো সেই কাগজখন তেওঁলোকৰ লগত পৰীক্ষা হললৈ লৈ যাব আৰু যদি ভিতৰলৈ নিব নোৱাৰে কোনো কথা নাই তেওঁলোকে নিজৰ সংগত ঘৰৰ পৰা যাওঁতে তেওঁলোকে সেই যন্ত্ৰটো যাতে লগত লৈ যায় তাৰ পিছত লাগিলে তেওঁ পৰীক্ষা হলত বাহিৰতে ৰাখি থক তাতো কোনো কথা নাই যেতিয়া তেওঁলোকে পৰীক্ষা দিবলৈ ঘৰৰ পৰা বাহিৰলৈ যাব সেই সময়ত এই যন্ত্ৰটো তেওঁলোকৰ লগত থকাটো বাঞ্ছনীয় বন্ধুসকল এইটো এটা সৰস্বতী যন্ত্ৰ এই সৰস্বতী যন্ত্ৰ যদি তেওঁলোকে লৈ যায় তেন্তে এক্সামত তেওঁলোকৰ সাকসেছ লাভ হয় তেওঁলোকৰ মনে বিচৰা ধৰণে পৰীক্ষাত নম্বৰ লাভ কৰিব পাৰে তেওঁলোকৰ মনৰ ইচ্ছা পূৰ্ণ হয় মা সৰস্বতীৰ কৃপা দৃষ্টি লাভ হয় তাৰ লগতে তেওঁলোকে পৰীক্ষা দিবলৈ যোৱা আগমুহূৰ্তত এটা এঞ্জেল নাম্বাৰ ব্যৱহাৰ কৰিব পাৰে সেই এঞ্জেল নাম্বাৰ তেওঁলোকে মনে মনে জপ কৰি থাকিব পাৰে বা তেওঁলোকে কোনো এটা সেউজীয়াৰ চিয়াহীৰ কলমৰ হয় এই এঞ্জেল নাম্বাৰ তেওঁলোকে নিজৰ বাওঁ হাতত বা বাওঁ অংগত লিখি ল'ব লাগে আৰু লগতে যি বটলতে তেওঁ পানী খায় সেই বটলটো তেওঁলোকে সেই এঞ্জেল নাম্বাৰটো লিখি ল'ব লাগে এই এঞ্জেল নাম্বাৰটো বিশেষকৈ পৰীক্ষাত ভাল ফলাফলৰ কাৰণে ব্যৱহাৰ কৰা হয় গতিকে যদিহে আপোনাৰ সন্তানে পৰীক্ষাত ভাল ফলাফল লাভ কৰাটো আপুনি বিচাৰিছে তেন্তে এই এঞ্জেল নাম্বাৰটো 398 এই এঞ্জেল নাম্বাৰটো তেওঁলোকৰ বাওঁ অংগত বাওঁ হাতত বাহুত বা মণিবন্ধত গ্ৰীণ কালাৰ পেনৰ সৈতে লিখি পঠাবলৈ নাপাহৰিব লগতে তেওঁলোকে পানী খোৱা বটলতো বাহিৰৰ ফালে এই সংখ্যাটো লিখি তেওঁলোকক পৰীক্ষা দিবলৈ পঠাব নিশ্চয় তেওঁলোকৰ পৰীক্ষা ভাল হ'ব পৰীক্ষাত ভাল নম্বৰ তেওঁলোকে লাভ কৰিব পাৰিব তাৰ পিছতে যেতিয়া তেওঁলোকে পৰীক্ষা হলত বহাৰ লগে লগে তেওঁলোকক নিশ্চয় এখন কাগজ দিয়া হ'ব য'ত তেওঁলোকৰ প্ৰশ্ন লিখিবলৈ দিয়া থাকিব বা তেওঁলোকৰ বুকলেটো দিব পাৰে সেই ক্ষেত্ৰত তেওঁলোকে প্ৰথমে বুকলেটখনৰ ওপৰতে বা বহিখনৰ ওপৰতে মনে মনে এই অনামিকা আঙুলিৰ সহায়ত ভাৰ্চুৱেলি এটা স্বস্তিক অংকন কৰিব লাগে ধৰি লওক আপুনি এই অনামিকা আঙুলি ব্যৱহাৰ কৰি এনেকৈ স্বস্তিক এটা অংকন কৰিব লাগে যেহেতু আমি যিকোনো এটা শুভ কাম কৰাৰ আগত নতুন গাড়ী লওঁতে নতুন ঘৰ লওঁতে সদায় আমি স্বস্তিক অংকন কৰোঁ ঠিক তেনেকৈ পৰীক্ষা হলত বহাৰ পিছত যেতিয়া আমাৰ সন্মুখত বুকলেটখন দিয়া হয় বা বহি এখন দিয়া হয় প্ৰথমে ভাৰ্চুৱেলি এটা স্বস্তিক সেই কাগজখনৰ ওপৰতে বা বুকলেটখনৰ ওপৰতে অনামিকা আঙুলিটোৰ সৈতে এটা স্বস্তিক অংকন কৰি ল'ব তাৰপিছত যেতিয়া আপোনালোকে লিখিবলৈ ল'ব সেই সময়ছোৱাত আপোনালোকে মনে মনে মা সৰস্বতীৰ যিটো বীজ মন্ত্ৰ ওম এং ওম এং ওম এং এই বীজ মন্ত্ৰটো আপোনালোকে 3বাৰ মনে মনে জপ কৰি আপোনালোকে প্ৰশ্নসমূহ লিখিবলৈ ল'ব চাব আপোনালোকৰ মা সৰস্বতীৰ বিশেষ কৃপা দৃষ্টি লাভ হ'ব আপোনালোকৰ যেনে ধৰণে আপুনি বিচাৰিছে তেনেকৈ আপুনি প্ৰশ্নখিনি ভালকৈ কৰি আহিব পাৰিব পৰীক্ষা হলত কোনো কাৰণতে আপোনাৰ কনফিডেন্সৰ অভাৱ নহয় আৰু লগতে আপোনালোকে মনে বিচৰা ধৰণে পৰীক্ষাত ভাল ফলো লাভ কৰিব পাৰিব বন্ধুসকল ইয়াৰ লগতে আগন্তুক 14 ফেব্ৰুৱাৰী বুধবাৰৰ দিনা বসন্ত পঞ্চমী পৰিছে আৰু বসন্ত পঞ্চমীৰ দিনাই মা সৰস্বতীৰ পূজাও কৰা হয় মা সৰস্বতী হৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী গতিকে মা সৰস্বতী যাতে আপোনালোকৰ কৃপা দৃষ্টি লাভ হয় বিদ্যা বুদ্ধিৰ ক্ষেত্ৰত আপোনালোক আগবাঢ়ি যাব পাৰে তাৰ কাৰণে মই কেইটামান স্পেচিয়েল উপায় আপোনালোকলৈ লৈ আহিছো যিসকল শিক্ষাৰ্থী পঢ়া শুনাৰ ক্ষেত্ৰত অলপ কমজোৰ বা দুৰ্বল পঢ়া শুনাত মনোযোগ নিদিয়ে বা তেওঁলোকৰ পৰীক্ষা চলি আছে পৰীক্ষা যাতে তেওঁলোকে ভাল ফল দেখাব পাৰে সেই কাৰণে তেওঁলোকে পোনপ্ৰথমে সৰস্বতী পূজাৰ সময়ত মা সৰস্বতীৰ ফটোৰ সন্মুখত বহি ওম এং মহা সৰস্বতী নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব লাগে লগতে কোনোবা এখন বহীত 108 বাৰ এই মন্ত্ৰটো লিখিব লাগে সৰস্বতী পূজাৰ দিনা আপোনালোকে নিজৰ সন্তানক পঢ়া শুনাত মনোযোগ বৃদ্ধিৰ কাৰণে এটা সৰু উপায় কৰিব পাৰে আপোনালোকে বজাৰৰ পৰা দুডাল ময়ূৰ পাখি কিনি আনিব আৰু সেই ময়ূৰ পাখিটোত মই এটা আপোনালোকক মন্ত্ৰ দিছো মা সৰস্বতীৰ মন্ত্ৰ সেই মন্ত্ৰটো আপোনালোকে 108 বাৰ পঢ়ি সেই ময়ূৰ পাখি কেইডালত 108টা ফু দিব আৰু সেই ময়ূৰ পাখি দুডাল আপোনাৰ সন্তানক পঢ়া টেবুলৰ সন্মুখত আপোনালোকে লগাই ৰাখিব বন্ধুসকল মন্ত্ৰটো হৈছে সৰস্বতী নমস্তুভ্যং বৰদে কামৰূপিণী বিদ্যাৰম্ভে কৰিয়াস্মি সিদ্ধ ভৱতু মে সদা সৰস্বতী নমস্তুভ্যং বৰদে কামৰূপিণী বিদ্যাৰম্ভ কৰিয়াস্মি সিদ্ধ ভৱতু মে সদা আৰু 108টা ফু আপোনালোকে ময়ূৰ পাখি কেইডালত দিব
তাৰপিছতে সেই ময়ূৰ পাখি দুডাল আপোনালোকে আপোনালোকৰ সন্তানক পঢ়া টেবুলৰ সন্মুখত ক'ৰবাত আপোনালোকে লগাই ৰাখিব। এনে কৰিলে আপোনালোকৰ সন্তানৰ মা সৰস্বতীৰ কৃপা দৃষ্টি লাভ হয়, শিক্ষা দীক্ষাত তেওঁলোকৰ উন্নতি লাভ হয়, পঢ়াত মনোযোগো বৃদ্ধি হয়। সৰস্বতী পূজাৰ দিনা আপোনালোকে 3 শিলা আহঁত পাত যোগাৰ কৰিব। যোগাৰ কৰিলে আপোনালোকৰ সন্তানৰ হতুৱাই, অৰ্থাৎ আপুনি নকৰিব, আপোনাৰ সন্তানক কৰিবলৈ দিব, এটা ৰঙা কলমৰ সহায়ত সেই আহঁত পাত 3টাত ওম এং মহাসৰস্বতী এং নমঃ, ওম এং মহাসৰস্বতী এং নমঃ, মই মন্ত্ৰটো আপোনালোকৰ স্ক্ৰীনত দি দিছো। এই মন্ত্ৰটো আপোনালোকে ৰঙা কলমৰ সহায়ত প্ৰত্যেকটো আহঁতৰ পাততে এই মন্ত্ৰটো লিখিব। লিখি লৈ আপোনালোকৰ সন্তানৰ যিকোনো এখন পঢ়া কিতাপৰ ভিতৰত আপোনালোকে ভৰাই ৰাখিব। বন্ধুসকল, এইটো এনেকুৱা এটা উপায় যিটো উপায় বহুতকে মই প্ৰদান কৰিছো। বহুতে এই উপায়টো কৰি ভাল ফল লাভ কৰিছে, গতিকে আপোনালোকে এই উপায়টো কৰিব পাৰে। এনে কৰিলে আপোনাৰ সন্তানৰ বুদ্ধি প্ৰখৰ হয়, স্মৃতিশক্তি কেতিয়াও তেওঁলোকৰ দুৰ্বল নহয়, তেওঁলোকৰ পঢ়াত যি অমনোযোগী আচৰণ সেই আচৰণ লাহে লাহে কমি যায়। বন্ধুসকল, গতিকে আপোনালোকে এই উপায়টো কৰিবলৈ নাপাহৰিব। তাৰপিছৰ উপায়টো হ'ল বন্ধুসকল, যদি আপোনাৰ সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষ মনোযোগ নাই, তেওঁলোকে পঢ়িবলৈ মন নকৰে, পঢ়াৰ কথা ক'লেই তেওঁলোকে খং কৰি উঠে, তেনে ক্ষেত্ৰত আপোনালোকে সৰস্বতী পূজাৰ দিনা বিদ্যাৰ লগত জড়িত বস্তু যেনে কিতাপ হওক, বহি হওক, কলম হওক, পেঞ্চিল হওক, ৰবৰ হওক, শ্বাৰ্পনাৰ হওক ইত্যাদিবিলাক আপোনালোকে দান কৰাব লাগে আপোনাৰ সন্তানৰ হতুৱাই। ঘৰৰ ওচৰৰ পাজৰে পঢ়া শুনা কৰা ল'ৰা ছোৱালী আছে, তেওঁলোকৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়, তেওঁলোকক আপোনালোকৰ সন্তানৰ হতুৱাই এই বহি, কলম, কাগজ, পেঞ্চিল, শ্বাৰ্পনাৰ, ৰবৰ ইত্যাদিবিলাক দান কৰাব লাগে। এনে কৰিলে মা সৰস্বতীৰ বিশেষ কৃপা আপোনালোকৰ সন্তানে লাভ কৰে, তেওঁলোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত উন্নতি লাভ হয়। তাৰোপৰি সৰস্বতী পূজাৰ দিনা বিদ্যাৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত উন্নতি লাভৰ কাৰণে মা সৰস্বতীক হালধীয়া কাপোৰ আৰু হালধীয়া ফুল সদায় অৰ্পণ কৰিব লাগে। তাৰ লগতে মা সৰস্বতীৰ অত্যন্ত প্ৰিয় ভোগ হৈছে ক্ষীৰ, গতিকে সৰস্বতী পূজাৰ দিনা মা সৰস্বতীক ক্ষীৰৰ ভোগ দিব লাগে। লগতে যিসকল ষ্টুডেণ্টৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ নাই, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত মনোযোগ নিদিয়ে, তেওঁলোকক সেই দিনাখনি সৰস্বতী পূজাৰ দিনাখনি তুলসীৰ মালাও ধাৰণ কৰাব পাৰে বিদ্যা আৰু শিক্ষাত আগবাঢ়ি যাবৰ কাৰণে। তাৰোপৰি বন্ধুসকল, সৰস্বতী পূজাৰ দিনা যাতে আপোনাৰ সন্তানে পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰে, উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে, মনে বিচৰা ধৰণে পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰে, তাৰ কাৰণে এটা সৰস্বতী যন্ত্ৰ আপোনালোকে কোনো এখন বগা কাগজত অংকন কৰিব লাগে। কেনেকৈ কৰিব লাগে? আপোনালোকে কোনো এখন খালী কাগজ ল'ব, তাত ৰঙা কলমৰ সৈতে মই এটা যন্ত্ৰ আপোনালোকক দি দিছো, এই যন্ত্ৰটো আপোনালোকে লিখি ল'ব। লিখি লৈ তলত আপোনালোকে লিখিব ওম এং মহাসৰস্বতী নমঃ বা ওম এং সৰস্বতী নমঃ। লিখি লৈ সেই যন্ত্ৰটো মা সৰস্বতী যেতিয়া আপোনালোকে পূজা কৰে, মা সৰস্বতীৰ ফটোৰ সন্মুখত বা ওচৰে পাজৰে এই যন্ত্ৰটো আপোনালোকে ৰাখি দিব। বৰ ডাঙৰকৈ লিখিব নালাগে, সৰুকৈ লিখিলেও হ'ব, কোনো কথা নাই। সৰুকৈ লিখি আপোনালোকে মা সৰস্বতীৰ ফটোৰ সন্মুখত বা ওচৰে পাজৰে আপোনালোকে সৰস্বতী পূজাৰ সময়ত ৰাখি থব। ৰাখি থোৱাৰ পিছত পূজা শেষৰ পিছত সেই যন্ত্ৰটো আপোনালোকৰ সন্তানৰ পঢ়া টেবুলৰ সন্মুখত যিখন ৱাল আছে তাত আপোনালোকে তেওঁলোকে যাতে পঢ়িবলৈ বহোঁতেই সেই যন্ত্ৰটোৰ ওপৰত চকু পৰে তেনেকৈ আপোনালোকে ৰাখি থব লাগে। মই যন্ত্ৰটো আপোনালোকৰ স্ক্ৰীনত দি দিছো। এই যন্ত্ৰটো আপোনালোকে সৰস্বতী পূজাৰ দিনা কোনো এখন বগা কাগজত ৰঙা কলমেৰে লিখিব। লিখি লৈ তলত ওম এং সৰস্বতী নমঃ লিখিব। লগতে আপোনালোকে নিজৰ সন্তানৰ নামটোও লিখিব পাৰে। লিখি লৈ সেই যন্ত্ৰটো আপোনালোকে সৰস্বতী পূজাৰ সময়ত মা সৰস্বতীৰ ফটো ওচৰে পাজৰে ৰাখি দিব। ডাঙৰকৈ লিখিব নালাগে, সৰুকৈ লিখিলেও হ'ব। লিখি লৈ আপোনালোকে ৰাখি দিব। পূজা শেষ হোৱাৰ পিছত সেই যন্ত্ৰটো আপোনালোকৰ সন্তানৰ পঢ়া টেবুলৰ সন্মুখত আপোনালোকে লগাই দিব, যাতে পঢ়া সময়ত আপোনাৰ সন্তানৰ দৃষ্টি যাতে সেই যন্ত্ৰটোৰ ওপৰত পৰে। এনে কৰিলে আপোনাৰ সন্তানৰ বিদ্যা বুদ্ধি লাভ হয়, শিক্ষা দীক্ষাত উন্নতি লাভ হয়, তেওঁলোকৰ বুদ্ধি ভাল হয়, স্মৃতি শক্তি ভাল হয়। বন্ধুসকল, তাৰোপৰি আপোনালোকে সৰস্বতী পূজাৰ দিনা আপোনাৰ সন্তানৰ পঢ়া কক্ষত উত্তৰ বা পূব দিশৰ ৱালত এটা এই বিদ্যা লাভৰ যন্ত্ৰ লগাই ৰাখিব পাৰে। মই যন্ত্ৰটো আপোনালোকৰ স্ক্ৰীনত দি দিছো। আপোনালোকে এই যন্ত্ৰটো যদি পাৰে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি ল'ব। ৰাখি লৈ তাক যদি প্ৰিণ্ট কৰি লয় বেছি ভাল। এই যন্ত্ৰটো আপোনালোকে আপোনাৰ সন্তানৰ পঢ়াৰ কক্ষত যিটো স্থানত আপোনাৰ সন্তান পঢ়া শুনা কৰে সেই ৰুমটোৰ উত্তৰ বা পূব দিশৰ ফালে বা উত্তৰ পূব দিশৰ ফালে এই যন্ত্ৰটো আপোনালোকে লগাই ৰাখিব। এই যন্ত্ৰটো হৈছে বিদ্যা বুদ্ধি লাভৰ যন্ত্ৰ।
আৰু এই যন্ত্ৰটো আপোনালোকে যদি স্ক্ৰীনশ্বট মাৰি ৰাখি থব খোজে তাৰ পিছত আপোনালোকে প্ৰিন্ট কৰি ইয়াক লগাব খোজে লগাব পাৰে। এই যন্ত্ৰটো কিন্তু অত্যন্ত এটা প্ৰভাৱশালী যন্ত্ৰ, শক্তিশালী যন্ত্ৰ। আপোনালোকে কোনো এখন কাগজত প্ৰিন্ট কৰি এই ফটোখন আপোনাৰ সন্তানৰ পঢ়া কক্ষত উত্তৰ দিশত বা পূব দিশত বা উত্তৰ পূব দিশৰ ফালে আপোনালোকে লগাই ৰাখিব আৰু চাব খুব কম দিনৰ ভিতৰতে আপোনাৰ সন্তানৰ পঢ়া শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি পাব। তেওঁলোকে যিখিনি পঢ়িব সেইখিনি তেওঁলোকে ভালকৈ মনত থাকিব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত তেওঁলোকে উন্নতি লাভ কৰিব পাৰিব। পৰীক্ষাটো মনে বিচৰা ধৰণে তেওঁলোকে ভাল ফল দেখাব পাৰিব। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে সৰস্বতী পূজা আৰু আগন্তুক মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ উপলক্ষে কেইটামান স্পেচিয়েল উপায় আপোনালোকক মই আজি দিলোঁ। অনুগ্ৰহ কৰি আপোনালোকে এই উপায়কেইটা সম্পূৰ্ণ বিশ্বাসৰ সৈতে সম্পূৰ্ণ আস্থা সহকাৰে প্ৰয়োগ কৰি চাব। নিশ্চয় আপোনালোকৰ এই উপায়কেইটাৰ পৰা ভাল ফল লাভ হ'ব। এই গোটেইকেইটা পৰীক্ষিত উপায়, গতিকে আপোনালোকে মনত কোনো ধৰণৰ সংশয় নৰখাকৈ সম্পূৰ্ণ বিশ্বাসৰ সৈতে কৰক। নিশ্চয় আপোনালোকে ইয়াৰ পৰা ভাল ফল লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই সৰস্বতী পূজা আৰু পৰীক্ষাৰ স্পেচিয়েল উপায়সমূহৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।